নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত। আমগুৰি চাহ বাগিচাটো হৈছে আমগুৰি ষ্টেচনৰ প্ৰায় হালুৱাটিং পাৰ হৈ ভিতৰত একেবাৰে নাগালেণ্ডৰ কাষতে তাতে উপস্থিত হৈছোঁ। আৰু ইয়াত আমি দেখিবলৈ পাইছিলোঁ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ৭০তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছিলে। আৰু তাতে আমি দেখিবলৈ পাইছিলোঁ উড়িয়া সমাজৰ দণ্ডৰ নৃত্য প্ৰদৰ্শন কৰিছিলে। তাৰে কিছু কথা জানিব যত্ন কৰিম আৰু জনাব যত্ন কৰিম তেখেতসকলে কেনেধৰণে প্ৰদৰ্শন লৈছিলে। কি বলব আজ তোমাৰ যেটা নৃত্য তুমি দেখাল সেই নৃত্যটোৰ বিষয়ে কি জনাব খুজিব লাগিছে? आमर जोटा दंड नृत्य आमर उड़ीसा देश आनी आउ से नृत्यटा आम इतना 100 वर्ष करियछु। आमर नृत्यटा है प्रथमे आमर हाड़ी नृत्य हुए, गीतपत्र हुए, तार पछे ईश्वर पार्वती एरकम बहुत नृत्य अच्छी माने आम सेरकम नृत्य दंड नृत्य करी आमर शिव पूजा बोलिकी पालन कर दंड नृत्य कोनो पूजा परोक्ष करा है न जे सब करि पारे। आमर ए दंड नृत्यटा आम चैत महीना रे प्रथम एक तारीख रु आउ 21 दिन रे आम ए नृत्यटा करू। अपन मन सब कोन जगह आमर जगहटा है आमर बड़बाम बागान। निश्चय এনেধৰণে কৈছে তেখেতসকলে নিজৰ উড়িয়া ভাষাত কথাখিনি পাতিব যত্ন কৰিছিলোঁ যাতে উড়িয়া সমাজে বুজি পায়, সকলোৱে বুজি পায়। আমি যিগৰাকী প্ৰদৰ্শন কৰিছিলোঁ তেখেতৰ পৰা জানিম কেনেকৈ লাগিলে এনে নাচি কৰি কি অনুভৱ হ'লা, কি বলব? ଏବେ ତ ଆମକୁ ବହୁତ ଭଲ ଲାଗିଲା ଆସିକିରି ଆମଗୁଡ଼ି ଚାହା ବାଗିଚାରେ। ଆମ ନିଜ ସ୍ଥାନ ଆମର ବଡ଼ବାମ ଚାହା ବାଗିଚା। ଆଉ ଏଇ ଯେଉଁ ନୃତ୍ୟଟା ମୁଁ ନାଚିଲି ଏଇଟା ହେଲା ଆମର ଯେଉଁଟା ଦଣ୍ଡ ନୃତ୍ୟ ଓଡ଼ିଆ ସମାଜର ଚୈତ ମାସର 1 ତାରିଖ लेकिन आउ 21 तारीख रे आमर शेष होउची। आउ आमे ए हाड़ी नृत्यटा प्रथम करी आउ विभिन्न शास्त्र कथा अच्छी शास्त्र कथा लेकिन आमे चर्चा करैबाकू आमर जी मास्टर माने अच्छी से माने अवगत करी देउची। आउ सेमती ले आमे ए दंड नृत्य आमी ओडिया समाज को आमे बचाई रखिছি। অসম চাহ জনগোষ্ঠী জাতীয় চাহ জনগোষ্ঠী সাহিত্য সভা হিচাপে উদ্যোগ লৈছিলে আজি প্ৰতিষ্ঠা দিব এসবে কি বলব বিচাৰ? आमर आसाम रे जेते अछि चाह जनगोष्ठी समाज जातीय महासभारे जेते मनुष्य आसी आम विभिन्न समाज रे आसिकी से माने आसिकी आमर नृत्य भल पाइची कि केमती लागिला से मान अवगत करि पारिबो। मु तो मोर नृत्य देखाइबा क्षमता जोटा अच्छी मु देखैली आउ से माने की भाबिला से माने जाने। নিশ্চয় যেনেধৰণে কৈছে আমি এখেতৰ পৰা চমুকৈ জানিম কি ক'ব আজি চাহ জনগোষ্ঠী সাহিত্য সভা আপুনি কি ক'ব বিচাৰিব সাহিত্য সভা? আজি আমগুৰি বাগানত যি সাহিত্য সভা মানে আমাৰ জনগোষ্ঠীৰ মুকলি কৰিছে ভাল লাগিলে। আৰু আমাকো নিমন্ত্ৰণ কৰিলে কাৰণে আমিও আহি দুআষাৰ মানে কিবা এটা হেৰি কৰিলোঁ, গতিকে ভাল লাগিল। নিশ্চয় এনেধৰণৰ মন্তব্য আছে আৰু উপভোগ আছে দেখাব যত্ন কৰিম আৰু বিভিন্ন জেগাৰ পৰা লোক আহিছে সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভিতৰলৈ সোমাই যাম তাৰ পৰা কি জনাম। গতিকে যদি ভাল লাগে ভিডিঅ'টো কমেণ্ট কৰি শ্বেয়াৰ কৰিব।